उल्टा ये 50% छपा, ये जो Congress leader Ripun Bora criticized Assam Chief Minister Himanta Biswa Sharma, accusing him of breaking the Assam Accord. Bora said, "We will never support legitimize Bangladeshis." Himanta Biswa Sharma himself broke Assam Accord. Referring to the CM's remarks on the human rights activist Syeda Hamid, the statement has sparked political controversy amid ongoing debates over citizenship and human rights in Assam. তেওঁ কি কৈছে নকৈছে এটো আমি নাজানো কিন্তু যেটো মিডিয়াত আমি পাইছো তেওঁ যেটো কথা কৈছে সেটো কেতিয়াও আমি কংগ্ৰেছ দলো আমি গ্ৰহণ নকৰো অসমত আমাৰ স্পষ্ট স্থিতি যে অসমত এজনো বিদেশী থাকিব নোৱাৰিব আৰু কংগ্ৰেছ দলে সদায় এটোত আপোচবিহীন স্থিতি লৈ আছে আৰু অসম চুক্তিৰ আধাৰত এটো বুলি কয় 71 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো বিদেশী অসমত থাকিব নোৱাৰিব এইটোত আমাৰ স্পষ্ট আপোচবিন কিন্তু এইটো আপোচ বিজেপি হে কৰিছে আমি নাই আজি হিমন্ত বিশ্বই যিমানেই তেওঁ ৰামনামী কাপোৰ নিপিন্ধক তেওঁ আজি এটো বুলি কয় হামিদাৰ ষ্টেটমেন্টৰ ওপৰত তেওঁ যিমানেই তালফাল নকৰক কিন্তু তেওঁইটো অসম চুক্তি শেষ কৰিলে কা আইনখন আনি অসম চুক্তি কোনে শেষ কৰিলে যে 2014 চনৰ 31 ডিসেম্বৰলৈকে অহা মানুহে ইয়াত এটা নাগৰিকত্ব পাব অসম চুক্তি কি থাকিল কোনে কৰিলে আজি হিমন্ত বিশ্বই ঘৰিয়ালৰ চকুপানী টুকিলে নহব অসমীয়া জাতিয়ে অসমৰ ইতিহাসে হিমন্ত বিশ্বক কেতিয়াও ক্ষমা নকৰিব অনাগত দিনত সেইটো The Embassy of India in Moscow